গোপনে বিক্ৰী কৰিলে 22টা নাও আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ এখন গাঁৱৰ আৱেগ অনুভূতিক কুঠাৰঘাত কৰিলে গাঁওখনৰ দুগৰাকী ব্যক্তিয়ে ৰাইজক অন্ধকাৰত ৰাখি গোপনে বিক্ৰী কৰিলে ৰাইজৰ উমৈহতীয়া 22টা নাও। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজাৰচৰ গাঁৱত। অভিযোগ মতে গাঁওখনৰ 40 গৰাকী ব্যক্তিয়ে মিলি কেইবাবছৰ পূৰ্বে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি গাঁওখনৰ ৰাইজক নিৰ্মাণ কৰি দিছিল বৰপেটা এক্সপ্ৰেছ নামৰ এই 22টা নাওখন। নাওখনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলি আনিবলৈও সক্ষম হৈছিল। 40 গৰাকী লোকে লগে ভাগে বনোৱা নাওখনৰ চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল গাঁওখনৰে চাহেব আলী আৰু জয়নাল আব্দিনক। দুয়োগৰাকী ব্যক্তিয়ে দায়িত্বভাৰ গ্ৰহণ কৰি নিজৰ নিজৰ তত্বাৱধানত নাওখন ৰাখিছিল। হঠাৎ নদীৰ ঘাটৰ পৰা 22টা নাওখন উধাও হোৱাত গাঁৱৰ একাংশ লোকৰ মাজত হোৱাদোৱাৰ সৃষ্টি হয় যদিও অৱশেষত পোহৰলৈ আহে নাওখন চাহেব আলী আৰু জয়নাল আব্দিনে অতি গোপনে বিক্ৰী কৰি দিয়া বুলি। নাও বিক্ৰী সমস্ত ঘটনা সন্দৰ্ভত স্থানীয় আলুপতিচৰ আৰক্ষী থানাত চাহেব আলী আৰু জয়নাল আব্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে ভুক্তভোগী নাওৰ গৰাকীসকলে গাঁওখনত একত্ৰিত হৈ আমাৰ নাও লাগিবই, নাও চোৰক গ্ৰেপ্তাৰ কৰক, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক, চাহেব আলী আৰু জয়নাল আব্দিনক গ্ৰেপ্তাৰ কৰক আদি ধন্দিৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে এজাহাৰ ভিত্তিত নাও বিক্ৰী কৰা ঘটনা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি ইয়াৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে। আগত আমি মাজেৰচৰৰ মানুহ মাজেৰচৰৰ পৰা আমি 40-50 ঘৰ মানুহ এখন বাইচাল নাও বনাইছিলোঁ। বাইচাল নাওখন আমি বিভিন্ন জেগাত খেলিছোঁ। খেলাৰ পিছত আমি প্ৰাইজো আনিছোঁ। প্ৰাইজ অনাৰ পিছত আমি নাওখন ঘাটত বান্ধা আছিল। আমাৰ নাওখন ঘাটত বান্ধা আছিল। তো হঠাৎ নাওখন আমি বিচাৰি নাপাওঁ। বিচাৰি নোপোৱাৰ পিছত বিভিন্ন জেগাত বিচাৰি গ'লোঁ। তো বিভিন্ন জেগাত বিচাৰ কৰাতে আমি খবৰ পালোঁ চাহেব আলী আৰু জয়নাল আব্দিন নাওখন বিক্ৰী কৰিছে মাজেৰচৰ গাঁৱৰে। তো তেওঁলোকক ধৰিলোঁ আমি যে নাওখন আমাৰ নাওখন কিয় বিক্ৰী কৰিছ? তো ক'লে নাওখন বিক্ৰী কৰিছোঁ, নাওখন আমি বনাই দিম। তো আজি 6-7 মাহৰ পৰা আমাক ঘূৰাই আছে, নাওখন বনাই দিব বুলি ঘূৰাই আছে। তো নাওখন বনাই নিদিয়াৰ হয় আমি আলুপতি থানাত ইজাহাৰ দাখিল কৰিছোঁ। আলুপতি থানাত ইজাহাৰ দাখিল কৰিছোঁ। তো আলুপতি থানাৰ ভাৰপ্ৰাপ্ত বিষয়ক আমি অনুৰোধ জনাইছোঁ যে জয়নাল আব্দিনক আৰু চাহেব আলীক তাড়াতাড়ি গ্ৰেপ্তাৰ কৰক আৰু ব্যৱস্থা লওক। আমাক নাওখন লাগে, আমাক নাওখন উদ্ধাৰ কৰি দিয়ক। ৰাইজে মিলি এটা নাও বান্ধিছিলোঁ, 22টা নাও বান্ধিছিলোঁ। সেই নাওখন চাহেব আলী আৰু জয়নাল হঠাতে আমি ঘাটৰ পৰা নেদেখাৰ পিছত আমি ধৰিলোঁ। ধৰাৰ পিছত ইহঁতে কৈছে আমাৰ নাও বিক্ৰী কৰিছোঁ। তাৰপিছত এই 2-3 বছৰ আমাক ভাড়াই আনি তাৰপিছত আমাৰ ৰাইজক সান্তনা দি দিম বুলি কৰি আশা কৰিছিল, কিন্তু আমাক সেইভাৱে ৰখাই আছে। এতিয়া আমি ৰাইজে মিলি আমাৰ নাওখন লাগে, সেইকাৰণে আমি আপোনালোকৰ ওচৰত ভাৰপ্ৰাপ্তৰ ওচৰত ইজাহাৰো দাখিল কৰিছোঁ। আলুপতি থানাত ইজাহাৰ দাখিল কৰিছোঁ আৰু ভাৰপ্ৰাপ্ত মহাশয়ে আমাক এই নাওখন উদ্ধাৰ কৰি দিয়ে যেন। নগৰ বেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।